নমস্কাৰ ৰাইজ, মই ৰাহুল স্বাগতম জনাইছোঁ আপাৰ আছাম এম্বুলেন্স ছাৰ্ভিচৰ অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো আৰম্ভ কৰিছে বাইপাছৰ পৰা দেই, মোহনবাৰীৰ ওচৰৰ পৰা ৰাইজ। এয়া বৰ্তমান পেচেণ্ট আছে গাড়ীত, পেচেণ্ট লৈ গৈ আছোঁ বৰ্তমান ৰয়িঙলৈ। আজিৰ যাত্ৰাটো হৈছে ডিব্ৰুগড় অপেক্ষা হস্পিটেলৰ পৰা ৰয়িঙৰ মেডিকেললৈ বুলি হস্পিটেল গৈ আছোঁ বৰ্তমান ৰাইজসকল। তাকে পেচেণ্ট লৈ গৈ আছোঁ, বাইপাছ পাইছোঁ, ভাবিলোঁ আপোনালোকক অকণমান আজি সৰু সুৰা ভিডিঅ' দেখাওঁ বুলি ৰাইজ। এয়া ৰাইজসকল বৰ্তমান আহি এতিয়া ক'ত পাইছোঁ জানেনে ৰাইজ? ইমান ভিৰ ভাৰ পৰিৱেশ দেখিছে যে এইডোখৰ পাইছোঁ বৰ্তমান ডুমডুমা। সেই ডুমডুমা ৰাস্তা মাজে মাজে বেয়াও হৈ গৈছে যিহেতু। এয়া ৰাইজসকল আহি পালোহি ঢলা শদিয়া দলংখন একদম গৈ এনে কিবা এটা ভাল লাগে নহয় জানো ৰাইজ? আগতে যেনেকুৱা আছিলে তাতকৈ এতিয়া বেছি ভাল লাগে, যিহেতু লাইটখিনি ওপৰে তলৈ চবতে লাইট লগাই দিয়া হ'ল। চাওকচোন বাৰু নিশা সুন্দৰ পৰিৱেশটো। বৰ্তমান আহি ৰাইজসকল শান্তিপুৰ গেট পালোহি। গেটত এতিয়া ৰখাই কিনে আৰু সুধিলে কি আছে পেচেণ্ট বুলি যেতিয়া দেখালোঁ, দেখাই দিয়াৰ পিছত যাবলৈ আমাক দি দিলে। এয়া ৰাইজ দেখিছেনে ইমান ধুনীয়াকৈ ৱেলকাম কৰিছে লয়াৰ দিৱাং ভেলী। এয়া ৰয়িঙৰ অৰুণাচল যেতিয়া গেট পাৰ হৈ যাওঁ একদম ৰাস্তাবোৰ গৈয়ে কিবা এটা ভাল লাগে ৰাইজসকল। এনেকুৱা ধৰণৰ ৰাস্তা থাকে। এইখনে হৈছে ৰয়িং মেইন টাউন পাৰ হৈ এতিয়া আমি অকণমান আগত গৈ তিনিআলিটো পাম। তিনিআলিৰ পৰা আমি আকৌ লেফ্ট ছাইডে সোমাই দিম ৰয়িং হস্পিটেললৈ বুলি। আৰু চিধা যদি গুচি যায় আপুনি চেলিলেক, মাইদিয়া, আনিনি এইখিনি জেগাত যাব পাৰিব ৰাইজ। ৰয়িং টাউনখন চাওকচোন নিশা ভাগত কেনেকুৱা এটা লাগিছে। যিহেতু ৰাইজ ওলাই আহিছিলোঁ দিনতে, এতিয়া আহি পাওঁতে ৰাতি একদম পূৰা 9:30মান বাজিছে আৰু মোটামুটি। এয়া আহি ৰাইজসকল ৰয়িঙৰ হস্পিটেল পালোহি। এয়া দেখিছে না ছাইডত যে মানুহ ৰখি আছে। এতিয়া যি পেচেণ্ট লৈ আহিছোঁ তেওঁলোকৰে ঘৰুৱা মানুহ ইয়াত ৰখি আছে, যিহেতু পেচেণ্ট আহিছে বুলি। পেচেণ্টৰ অকণমান মানে কণ্ডিশ্যনটো ক্ৰিটিকেল আছে যিহেতু। ইয়াতে মানে আৰু ধৰক দুদিনমান অকণমান ৰেষ্ট লওক বুলি থ'ব আৰু। মোটামুটি ডিব্ৰুগড়ত যিখিনি হৈ গ'ল। এইখনে হৈছে ৰয়িঙৰ হস্পিটেলখন। চাওকচোন ৰাইজ নিশা ভাগৰ পৰিৱেশটো কেনেকুৱা লাগিছে ৰাইজ জনাব দেই ৰাইজসকল। অকণমান যি পাৰিছোঁ নোৱাৰিছোঁ আৰু ভিডিঅ'ৰ মাধ্যমে অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। ৰাইজসকল যিহেতু সন্ধিয়া 6টা বজাতে গৈছিলোঁ ৰয়িঙলৈ বুলি, এতিয়া বৰ্তমান ঘূৰি আহিছোঁ আৰু এই বাইপাছ পাইছোঁহি আৰু আগত ৰখিম, ভাত কেইটামান খাম, খাই বৈ গৈ থাকিম আৰু মোৰ লগত যিহেতু চক্ৰ গৈছে, চক্ৰ আমাৰ টেকনিচিয়ান হয় আৰু লগতে কি হয় জানে নাই, মাজে সময়ে এম্বুলেন্স চালকো হৈ যায়। এয়া বৰ্তমান চক্ৰৰে গাড়ী চলাই আছে ৰাইজ। এয়া চক্ৰ নামটো বেলেগ, কাৰণ নামটো চাই মানে মানুহটো বেলেগ, একদম ঝাকাছ মানে কামাল পৰা। এই বৰ্তমান আহি আছোঁ, আমি এতিয়া বৰ্তমান বাইপাছত গৈ আছোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা কি পালে ৰাইজ জনাব। আপোনালোকৰ মতামতটো পালে নিশ্চয় ভাল লাগে নহয় জানো ৰাইজ? দিয়ক সকলোকে আজি ইমানতে এৰিছোঁ আৰু ৰাইজ, ধন্যবাদ।